আজিহে গম পোৱা যাব দিলীপ শইকীয়াই দিয়া ধমকৰ প্ৰকৃততে পাৱাৰ কিমান বা চুক আছেনে নাই, মানে জাল আছেনে নাই। কিয়নো যি বাহজানী মণ্ডলৰ প্ৰেছিডেণ্টগৰাকী মিণ্টু তামুলী, তেওঁক যদি সভাপতি পদৰ পৰা বহিষ্কাৰ কৰে, তেতিয়াহ'লে জানিব পৰা যাব যে বিজেপিৰ আৰু উৎপাত বিজেপিত দেখিবলৈ নাপাব। পুৰণি বিজেপিক আঁকোৱালি ল'ব বা পুৰণি বিজেপিৰ ৰাজত্ব চলিব। আৰু যদিহে আঁতৰাব নোৱাৰিলে, তেওঁকে যদি বাহাল ৰাখে, তেতিয়া গম পাব এতিয়াও কিন্তু মামা মেজিক বিজেপিত আছে আৰু চলি থাকিব। যি মিণ্টু তামুলীৰ কথা যিহেতু চৰ্চা চলিছে, আৰু এটা কথা উল্লেখ কৰি থওঁ, বাতৰিত পোৱা অনুসৰি তেওঁ এজন চৰকাৰী কৰ্মচাৰী হৈও কেনেকৈ মণ্ডল বিজেপিৰ সভাপতি হৈ আছে বুলিও এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰিছে। আৰু ইয়াৰ লগতে আৰু এটা কথা কওঁ, হাঁহি উঠিছে, মানে নিজেই এবাৰ এই বৰ্ষৰে 31 জানুৱাৰীত, অৰ্থাৎ আজিৰ পৰা প্ৰায় 2 মাহৰ পূৰ্বে মানে 2-3 মাহৰ পূৰ্বে যিটো বিজেপিৰ কাৰ্যালয়, বাহজানী মণ্ডলৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়টো উদ্বোধন কৰিছিল মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই। আৰু সেই একেটা কাৰ্যালয়কে আকৌ অতি হাস্যকৰভাৱে কালিৰ দিনটোত, অৰ্থাৎ 15 এপ্ৰিলৰ দিনটোত মুখ্যমন্ত্ৰী আৰু সভাপতি দিলীপ শইকীয়াই উন্মোচন কৰিলে পুনৰ এবাৰ। কেনে কথা, কেনে কাণ্ড। এটা বস্তুকে বোলে নিৰ্বাচন আহিছে, এটা ৰাস্তাকে দুবাৰ আধাৰশিলা স্থাপন কৰিছে চমক দিবলৈ, বেলেগ কথা। কিন্তু একেটা বিজেপিৰ কাৰ্যালয়কে 2-3বাৰ উদ্বোধন, সেইটো কেনে কথা, কেনে কাণ্ড মানে। আৰু বেচেৰাই এইটো চমক দিবলৈ বিচাৰিছিল যে দাদা হিমন্ত আৰু সভাপতি হতুৱাই সেই কাৰ্যালয়ভাগ উন্মোচন কৰাওঁ, কিন্তু গ্ৰহ গতি মানে দশা এইবোৰ বেয়া আছিল। পহিলা বহাগৰ দিনটোতেই ঘনিষ্ঠ মিণ্টু তামুলীৰ কাৰণে বিধায়ক জয়ন্ত মল্ল বৰুৱাইও একদম গালি শুনিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ পৰা।